নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহত ADRE 3.0 যি নতুন পদ মুকলি হ'ব লগতে অসমৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ অসমৰ 50টা সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰা 8000তকৈও অধিক প্ৰশ্নোত্তৰ থকা এই ইবুকখন যদিহে আপুনি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্য পে' কৰি এই ইবুকখন ডাউনলোড কৰি পঢ়িব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে কোৱাৰ্টছ ইজ ফাউণ্ড ইন হুইচ অফ দ্য হিলছ ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা জিলাত থকা কোনখন পাহাৰত কোৱাৰ্টছ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, গোৱালপাৰা জিলাত থকা পঞ্চৰত্ন পাহাৰখনত কোৱাৰ্টছ পোৱা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে Pink granite has been discovered in which hill of Gwalpara district? গোৱালপাৰা জিলাৰ কোনখন পাহাৰত গোলাপী ৰঙৰ গ্ৰেনাইট আৱিষ্কাৰ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, গোৱালপাৰা জিলাৰ অজগৰ পাহাৰত গোলাপী ৰঙৰ গ্ৰেনাইট আৱিষ্কাৰ হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য 8th নেশ্যনেল পাৰ্ক অফ আছাম। অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল চিখনা জৌহলও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্ট অফ ব্ৰহ্মপুত্ৰা ডেট ক্ৰছেছ আছাম এণ্ড ফ্ল'ছ ইনটু বাংলাদেশ। অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ সেই অংশটোক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ সেই অংশটোক যমুনা নদী নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ নট লোকেটেড অন দ্য বেংকছ অফ দ্য ব্ৰহ্মপুত্ৰ। তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, তলত দিয়া থকা নগৰ কেইখনৰ নলবাৰী নগৰখন ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ৰিজন হেজ দ্য লোৱেষ্ট এনুৱেল ৰেইনফল। তলৰ কোনটো অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, তলত দিয়া থকা লামডিং অঞ্চলটোত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, তলত দিয়া থকা দিগাৰু নৈখন ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ নহয়। নেক্সট কুৱেশ্যনটো দিয়া আছে which is the largest tributary of the Brahmaputra on its north bank? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈখন হ'ল সোৱণশিৰি নৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে which of the following national park is known as Amazon of the East? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, তলত দিয়া থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক পূবৰ আমাজন নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ডিষ্ট্ৰিক্টছ অফ আছাম হেভ হিউজ ডিপজিটছ অফ লাইমষ্টোন। অসমৰ কোনসমূহ জিলাত চূণশিলৰ বিশাল ভাণ্ডাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং এই দুখন জিলাতে চূণশিলৰ বিশাল ভাণ্ডাৰ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট চেনচাছ অফ আছাম কণ্ডাক্টেড। অসমৰ প্ৰথম লোকপিয়ল কোন চনত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, অসমৰ প্ৰথম লোকপিয়ল 1872 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য লিটাৰেচি ৰেট ইন আছাম একৰ্ডিং টু দ্য 2011 চেনচাছ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ প্ৰায় 72.2%। Next question to dia ase, what percentage of the total land area of India is covered by Assam?
ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অঞ্চল অসমীয়া আৱৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 2.4% মাটি অসমীয়া আৱৰি আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে একৰ্ডিং টু দ্য 2011 সেন্সাস হোৱাট পাৰ্চেন্টেজ অফ দ্য টোটেল পপুলেশ্যন অফ ইণ্ডিয়া লিভছ ইন আছাম? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশই অসমত বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.6% লোকে অসমত বাস কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে দেয়াৰ ইজ অনলি ওৱান চিটি ইন আছাম উইথ এ মিউনিচিপাল কৰ্পৰেশ্যন এণ্ড হোৱাট ইজ দ্য নেম অফ দ্যাট চিটি? অসমত মাত্ৰ এখন চহৰতেই পৌৰ নিগম আছে আৰু সেই চহৰখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ একমাত্ৰ পৌৰ নিগম থকা চহৰখনৰ নাম হ'ল গুৱাহাটী। নেক্সট কুৱেশ্যনটো দিয়া আছে which was the first tea estate established by the British in India? ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগটো হ'ল চাবুৱা চাহ বাগিচা। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড ব্ৰিটিছ এণ্টাৰ আছাম? কোন চনত ব্ৰিটিছে অসমত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 1826 খ্ৰীষ্টাব্দত ব্ৰিটিছসকলে অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰিষ্ট অফ খ্ৰীষ্টিয়ানিটি ইন আছাম? অসমৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰথম পুৰোহিতগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰথম পুৰোহিতগৰাকী আছিল ৰবাৰ্ট ব্ৰেণ্ড। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ইজ দ্য ফাৰ্ষ্ট গুৰুদ্বাৰা অফ আছাম লোকেটেড? অসমৰ প্ৰথম গুৰুদ্বাৰটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অসমৰ প্ৰথম গুৰুদ্বাৰটো ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ইন্ট্ৰডিউচ নিউ বৈষ্ণৱিজম ইন আছাম? অসমত নৱ বৈষ্ণৱবাদ কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসমত নৱ বৈষ্ণৱবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেচ ইন আছাম ইজ ফেমাছ ফৰ ইটছ জাপি ইণ্ডাষ্ট্ৰী? অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অসমৰ নলবাৰী জিলাৰ মুৰিকণা নামৰ ঠাইখন জাপি শিল্পৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ স্ক্ৰিপ্ট ইজ ইউজ টু ৰাইট দ্য বড়ো লেংগুৱেজ? বড়ো ভাষা লিখিবলৈ কোনটো লিপি ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বড়ো ভাষা লিখিবলৈ দেৱনাগৰী লিপিটো ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the আছাম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি established? অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি 1938 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড দ্য বড়ো লেংগুৱেজ বিকাম এন এছ'চিয়েট অফিচিয়েল লেংগুৱেজ অফ আছাম? কোন চনত বড়ো ভাষাটো অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 1984 চনত বড়ো ভাষাটো অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ৱাজ টি ফাৰ্ষ্ট গ্ৰোন ইন আছাম? অসমৰ ক'ত প্ৰথমে চাহ খেতি কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অসমৰ চাবুৱাত প্ৰথমে চাহ খেতি কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট লিটাৰেৰী পেঞ্চনাৰ অফ দ্য টি ট্ৰাইব? চাহ জনজাতিৰ প্ৰথমজন সাহিত্য পেঞ্চনাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি চাহ জনজাতিৰ প্ৰথমজন সাহিত্য পেঞ্চনাৰ হ'ল মেঘৰাজ কৰ্মকাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট ইজ ফেমাছ ফৰ ইটছ আইভৰি ইণ্ডাষ্ট্ৰী? হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত জিলা কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি হাতীদাঁতৰ শিল্পৰ বাবে অসমৰ বিখ্যাত জিলাখন হ'ল বৰপেটা জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য সোৱণশিৰি ৰিভাৰ ৱাজ ফেমাছ ফৰ হুইচ মেটেল? সোৱণশিৰি নদীখন কোনটো ধাতুৰ বাবে বিখ্যাত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সোৱণশিৰি নদীখন সোণৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি সৰ্থেবাৰী কাঠ ধাতুৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো দিয়া আছে when did the Assamese গামোচা get the GI tag?
অসমীয়া গামোচাই কেতিয়া জিআই টেগ লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অসমীয়া গামোচাই 2022 চনৰ 13 ডিচেম্বৰ তাৰিখে জিআই টেগ লাভ কৰিছে নেক্সট কোৱেশ্চনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন চিফ জেনেৰেল মেনেজাৰ অফ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ভাৰতীয় ষ্টেট বেংকৰ প্ৰথম অসমীয়া মহিলা মুখ্য মহাপ্ৰবন্ধকগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় ষ্টেট বেংকৰ প্ৰথম অসমীয়া মহিলা মুখ্য মহাপ্ৰবন্ধকগৰাকী হ'ল সুৰঞ্জনা দত্ত নেক্সট কোৱেশ্চনটো দিয়া আছে পাগলাদিয়া মাল্টিপাৰপজ ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট পাগলাদিয়া বহুমুখী বান্ধ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পাগলাদিয়া বহুমুখী বান্ধ অসমত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য বিটিআৰ এগ্ৰিমেণ্ট চাইন্ড বিটিআৰ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বিটিআৰ চুক্তি 2020 চনত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে where is the headquarters of BTAD located BTAD ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ BTAD ৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে in which year was the BTC agreement signed Bodoland Territorial Council চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি BTC চুক্তি 2003 চনত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে who was the prime minister of India during the Assam Accord অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী আছিল ৰাজীৱ গান্ধী নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৰেলৱে ডিভিজন ইন আছাম অসমত থকা ৰেল সংমণ্ডলটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসমত থকা ৰেল সংমণ্ডলটোৰ নাম হ'ল উত্তৰ পূব সীমান্ত ৰেলৱে অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে নেক্সট কোৱেশ্চনটো দিয়া আছে গুৱাহাটী ইজ সিটুৱেটেড অন হুইচ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হলঙাপাৰ গিবন ৱাইল্ডলাইফ সাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট হলঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি হলঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ যোৰহাট জিলাখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে চক্ৰশিলা ৱাইল্ডলাইফ সাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ ইটছ ৱাইল্ড হৰ্চেছ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো দিয়া আছে পবিতৰা ৱাইল্ডলাইফ সাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ মৰিগাঁও জিলাখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে লাওখোৱা ৱাইল্ডলাইফ সাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ নগাঁও জিলাখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে when did the পথৰুঘাট ৰেবিলিয়ন টেক প্লেচ পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পথৰুঘাটৰ বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে who was the president of the Swaraj Party in Assam during the freedom movement স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন নেক্সট কুৱেশ্যনটো দিয়া আছে who was the first Assamese to receive the সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ'ল যতীন্দ্ৰনাথ দুৱৰা আৰু তেওঁ বনফুল কবিতা পুথিখনৰ বাবে এই বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম হ'ল এৰাবাটৰ সুৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ডিউৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি ৱাজ দ্য মদন কামদেৱ টেম্পল বিল্ট ইন কামৰূপা কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে এট হুইচ প্লেচ ডাজ দ্য মানস ৰিভাৰ মিট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি যোগী ঘোপা নামৰ ঠাইখনত মানস নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'ৰ এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ